হেল্ল' হেল্ল' হয় নেকি চৰি দেই ভুলতে লাগি গ'ল মই আকৌ হৰকান্ত দাৰ ফোন বুলিহে ৰং নাম্বাৰ ৰং নাম্বাৰ নহয় ৰ'বা এইবাৰ মই ফোন কৰোঁ বুলিয়ে কৰিছোঁ কওক মই ভাত খাবলৈ ওলাইছোঁ ঠিক আছে ভাতকেইটা খাই লোৱা মই অকণমান দেৰিকৈ কৰি আছোঁ কি ক'বলগীয়া আছে এতিয়াই কওক মোৰ এই ৰাতিখন চুপতি মাৰিবলৈ সময় নাই নহয় মানে হেৰি মানে আচলতে মানে ছুটি বাৰু নেপালা ট্ৰেন্সফাৰৰ কথাটো কি হ'ল আপোনাক কিয় লাগে মোৰ ভোক লাগিছে গুড নাইট চুতীয়া চুতীয়া অঁ ছাৰ আহক এইবাৰ কিন্তু চুতীয়া আপোনাৰ দিগদাৰ আছে আগা পিছা কৰি কৰি এইবাৰ আপুনি বিপদত পৰিবই আপুনি ছাৰ কি বিপদত পৰাৰ কথা ক'লে মই বুজা নাই ছাৰ আপুনি আকৌ হৰমায়ক ফোন কৰিছে এবাৰ ৰাইজক জ্বলাবলৈ বিয়া কৰা বুলি ক'লে এবাৰ জ্বলি উঠা হৰমায়ক আকৌ জ্বলাব আৰু ইফালেতো আপোনাৰ কটলাকুছি নাৰী মুক্তি সংগ্ৰাম সমিতিখন আছেই ছাৰ মই আপোনাক এটা অনুৰোধ কৰোঁ এই বেৰৰ কাষত কাণ পতা স্বভাৱটো এৰক হে মাই বাবাই দেখোন আহি নাপলাকে গলক গেলি গিলি আহিব কিজানি হলেও তো আহিহাৰে একগাৰ ভাত দিবা লাগিব আহ ভাতকেইটা ৰান্ধি আহে আহ হে মাই কি পুতেৰে আহিলি মূৰ্তিটো বেচাৰ কাৰণে আপোনাক জাকৰিব মোৰ মতে আপুনি পাকঘৰত সোমাই পেলাই ভাতকেইটা ৰান্ধি থাকিলে ভাল হ'ব তয়ো গতাই বেছিকে বুদ্ধি ঘাত হৈছা দে আৰ উপায়তো নাই ময়ো ভাতকেইটা ৰান্ধো এই বুধে কথা এই শাহু বোৱাৰী চিৰিয়েলখন শুনবাক গেলি মোক মাতি আনিছিল অৰি ধৈৰ্য লাগিব বুজিছে চিৰিয়েল চাবলৈ ধৈৰ্য লাগিব এতিয়া হিৰোৰ প্ৰৱেশ ঘটিবহে তাৰ পাছত চাই থাকক কোৰ কাহিনী কলৈ যায় হিৰোৰ প্ৰৱেশ ঘটিল তই বেৰাত কাণখন হেঁচা মাৰি মাই তোক কিহে দিছিনো হা তোক মই কি আনি দিয়া নাই কচোন তই যি ভাতে ভাতে পেট ধৰে এনেকে বস্তু বিচাৰি ফুৰিছা বাপা হেৰে কানা হবাক গেলি মই কতো আকৌ বস্তু বিচাৰি নুফুৰোৱে হয় নেকি অ। তেনেহ'লে ভাঙা চিঙা বেপাৰী তাতে খেলা বস্তু কৰিব দিলি হা ক'ত পালি লোহাৰ ৰদ ক'ত পালি ভাঙা চিয়াৰ ক'ত পালি এই ভাঙা ষ্টীল বাতি এইগিলাখন ক'ত পালি তই অ' মাই আকৌ ডাঙৰ কাম কৰা নাই দক আপুনিতো কিবা ইঞ্জিনিয়াৰো মাক নহয় আৰে একশৰত তামচা বাহিৰ কৰি দিম ধৰি ইঞ্জিনিয়াৰটো ডাঙৰ বস্তু নহয় মানুহৰ মান সন্মানৰ কথা আছে এই বুধেদা এই ভলাদাৰ মস্ত সন্মান আছে নেকি হে মনে মনে থাককচোন শুনি থাকক চাৰ পিৰাত তলৰ কাৰ্টুনৰ ভিতৰত থকা মূৰ্তিটো তই কিয় ভাঙা চিঙা বুলি ভাবিলি জেগাত পৰিছে ৰ'ব জেগাত পৰিছে মই কি জানো বাবা ভাঙা চিঙা লোহাৰ মূৰ্তি তাকো আৰু মাটি দি লুতুৰ পুতুৰ লোহাৰ মূৰ্তি অ। সেইটো সোণৰ মূৰ্তি 22 কেৰেট সোণৰ মূল্য তই কিমান জানা 3.5 কেজি ওজনৰ সোণাত কেই কোটি টকা হ'ব পাৰে তই জানা যাবি না তই এর পেরে ঐ কিবা জানাত কিবা কৰি ফেলক গেছা না বেটা তুমি মোক এতিয়াও বেয়া পাই আছ হয় না ইটাত ভাগ বেয়া পোৱা সময় নাই এনেই গ্ৰহগতি ভাই চলি আছে যাবি না এর পেরে বেটা আজি পুৱাৰ ভাগত মস্ত দুটা ডকাইত টাইপৰ আপা গাঁৱত ঘূৰি ফুৰা দেখিছো তে মই কি কৰিব লাগে তুমি আকৌ কৰিব নালাগে ৰ'বা আজি টিপেৰ বেলা নলবাৰীৰ পেৰে স্পেচিয়েল পুলিচ এটা হৈছে ওখ পাখক বিফা হয় না মোক গতাই ধমকি দি তোমাৰ আৰু ভোলাদাৰ কথা উঠছি
তই কি কৈছা মই তোনাক চিনি নাপাং বুলি কৈছোঁ সকলোকে মৰণ কৰিছে কালি কিবাকে মণ্ডল খুৰাৰ পৰা মূৰ্তিটো ঘূৰি আনিব পাৰিলি চিধা গুৱাহাটীত গুচি যাম ছাৰ ৰৌ মাছেৰে জিকা বনাইছোঁ আপুনি অকণমান টেষ্ট কৰি চাওক আমি বেৰত কাণ পতা স্বভাৱৰ মানুহ আমালৈ আকৌ ৰৌ মাছৰ জোল কিয় আনিব লাগে এই ছাৰ আপুনি আৰু সেই কথাটো লাগি আছে এইবোৰ সৰু সুৰা কথা আন্তৰিকতা থকা মানুহৰ লগত সৰু কথা নহয় চুতীয়া মই বেৰত কাণ পাতি আপোনাৰ ৰুমত কি কথা পাতিছে নুশুনো কিন্তু আপোনাৰ ৰুমত যদি জোৰকৈ কথা পাতে তেতিয়া মোৰ ৰুমলৈ কিন্তু স্পষ্টকৈ শুনা পায় হ'ব দিয়ক ছাৰ আজিৰ পৰা সৰু সৰুকৈ কথা পাতিম তেতিয়া মানে তেতিয়া চাগে কিবা এটা কথাত মোৰ খং উঠি আছিলে বাৰু আহোঁ দিয়ক ৰ'ব চুতীয়া মানুহ অলপ সহজ সৰল হ'ব লাগে অন্যায় কৰিব নাপায় দেই মানুহ আপুনি মোকেই কৈছেনে মই কাক কেতিয়া কি অন্যায় কৰিলোঁ না আপুনি অন্যায় কৰা নাই আপুনি ৰৌ মাছেৰে বনোৱা জিকাৰ আঞ্জাৰ জোলখিনি এতিয়া বাতিটো লৈ যাবলৈ বিচাৰিছে সেইটো অন্যায় নহ'ল ইটা মাতপা না নামটো ক চৰি দা চৰি বুলি কৈছোতো আজি কিবা বিৰাট খং উঠি আছিলা মোৰ শুনাচোন হেৰিয়া ভাঙা চিঙা বেপাৰীৰ তাৰপে মূৰ্তিটো বোলে মণ্ডল মামাই কিনি দেখছি এই বুধেদা গেল কোটি টাকাৰ মূৰ্তি এটা হাঁহৰ পেটক গেল নাপায় হে ডাঙৰীয়া নাপায় ৰাতি শুবৰ সময়ত বেৰত কাণ দিব নাপায় গাধাটো এই বুধেদা ৰাতি বিচনাত মৰত গেলাই তিৰি গেলাৰ 7 ভাৰস্তৰ কথা কৈ আৰু তিৰি গেলাই শাহুৱেক গেলাৰ কথা কৈ ৰ'বচোন ৰ'ব অঁ পুৱা 10টামান বজাত দুটা ডকাইত আহিছিল ডাকাইত খাল সিঁচাওঁতে কি পাইছিল তাকে সুধিছিল মূৰ্তিটো বোলে হেনতে তাতে লুকি থৈ গৈছিল মূৰ্তি বুলি এনে কোৱা নাছিল কিন্তু বস্তু বুলি কৈছে কালি গেলি বোলে আকৌ একবাৰ আহিব কৈছিলো না বোলে বিয়াৰ বয়স যাওঁ এনেকে পেট উইলে থাকলি তাই তো কাপি দিব ইটা বুজি পাইছা মই কতে মৰ্নিং ঘুমে নাকৰা ইটা গাত লাগছি না অ' ভাই এতিয়া গুড মৰ্ণিং আৰু গুড নাইটো বেহি ৰবা আৰু শুনা আমি এটা ইম্পৰ্টেণ্ট কামত যাব ওলছো হে গজমুৰা হে গাৰপা তোৰ লগত মোৰ এটা সকাম আছিলে অ' পেহী এতিয়া আমি ইমান বিজি হৈ আছো যে তুমি যদি প্ৰেছাৰ উঠি মূৰ ঘূৰে পৰিও যোৱা তোমাক হাস্পাতালত নিব পাৰিবা নহয় তই এতিয়া ইনকে মুখ চেলে থাকবি না যাবি মই গেলো গাৰপা তোহাৰ এনে কি কামে পেহে মৰবাৰ হলিও চাবাৰ সময় নাই মানে কথাটো ধৰি ল ভোলা আৰু মোৰ চাকৰি হৈছে এপইণ্টমেণ্ট লেটাৰ আছে মণ্ডল ঘূৰাত তাতে এতিয়া আমি এপইণ্টমেণ্ট লেটাৰখন আনবা যাওঁ হে গজমুৰা ইমান ভাল খবৰ এটা মোক নেদা ময়ো যাওঁ অ' পেহী কাবো কৰছো তুমি আহিবা নালাগে অ' ভোলা বল আমাৰ কেছটো নগেন হেনে পাওঁ কি হ'লে বুধেদা কি হ'ল কিবা মন যাব একেপাত চৰ এটা মাৰি দিবলৈ মন যায় এনেইতো ডিচিপ্লিন নাই খোৱাটো ডিচিপ্লিন নাই ৰুক্মিণীৰে পদূলিতে হালি আছে নন কলহে ঢালে যমুনাৰে জল স্নান কৰি ৰুক্মিণীয়ে মাথা দিলে স্বৰ্গৰ পৰা দেৱতায়ে কৰে আশীৰ্বাদ ৰুক্মিণীৰে পদূলি হাও কোন এইটো মাইকেল বাপুটো শুনা
পিছে পুৱাই পুৱাই তুমি যে বুধেশ্বৰ দাহঁতৰ ৰুমৰ পৰা ওলা মানুহ মাৰ্ডাৰ কৰি মাৰি ফেলবা হাব ইমান থৌৱাকে তুমি বিয়াৰ গীত গাই আছ মোৰ মাতটো শুনি তুমি লাজতে নাগ হবা না সেই ধৰি মই মনে মনে তোমাৰ গানটো শুনি পাৰ হৈ যাবা ধৰিছিলোঁ হো বাপু সঁচাকে ভাল গাইছো না সঁচাকে মঞ্চত গাবা পাৰা হৈছ আইঅ হেৰি কি আছিলে আকে আচল কথাটো নাপাহৰে বেটি অ' বুধেৰাই বোলে কালি ৰাতি মস্ত ভয় খাইছিল মোক ৰাতি ফোন কৰি মাতিলা ধৰি থাকিবা আহিলোঁ হয় দে বাপু বেৰাৰ ইফালে আমি থাকো আমাক নামটি তোমাক যি মাত দিলে তুমি আৰু ভলাদাই দেখোন কাইজাই কৰি থাক নহয় মানে অ' বৌ মই যাওঁ দিয়া হাও আমাৰ কাজিয়া লাগা তুই কেনেকে জানিলা হেৰৌ ভালেই ৰাতি নুশুলিয়ে যেন পাওঁ কিয় নুঘুমামে মামা ঘুমাইছো বঢ়িয়াকে নহয় মই গম পোৱা মতেতো এই কেৰপা ই বোলে 9টা মানহে উঠে আজিকালি ৰাতিপুৱা লগে লগে কিয়লো আজিকালি নে আজি হে বাৰু হেৰি নহয় এই মই মানে কালি বস্তুটো ধুই পখালি চালোঁ বুজিছনে ক'ত বিশেষটো তেনেকুৱা একো দেখা নাপালোঁ ঐ আচলতে বস্তুটো আছে কিয় নহয় মানে একো নাই হা কিন্তু পথত পালো না ভগৱানৰ দানেই কি জানি সেইকাৰণে আমি ভাবিলোঁ কি এটা মন্দিৰ বান্ধি পেলাই তাতে মূৰ্তিটো স্থাপন কৰিম বুলি ভাবিছোঁ অঁ ভাল কথা ভাবিছোঁ হেৰি নহয় ফেনখন দিবি আৰু মূৰ্তিটো লৈ যাবি হও ফেন খেন বা পাহৰিলোঁ নহয় ভোলা বান্ধত নহ'লে কি কৰিবা মৰিবা আহিছা ঐ ফেন নিদিলে মূৰ্তিটো নাপাবি নহয় ফেন দিবি মূৰ্তি লৈ যাবি ৰ'ব মই 1 মিনিটত যে ফেনখন লৈ আহোঁ নালাগে নালাগে শুন অকণমান দেৰিকৈ আহিবি মই মৰ্ণিং ৱাকৰ পৰা আহোঁ বুজিছ যা এই বুধেদা এইফালে নাই হান পাওঁহে অৰি আপুনি এইফালে যোৱা দেখিছিল নে 200% দেখিছোঁ দক তেনেহ'লে এইফালে গৈছিল যদি এইফালে আহিব কেছটো কিবা নগেন গাঁওখনত কিবা ৰহস্য গন্ধ ওলছি মাথা মাৰা ভাল আজিকালি আয়ো একাপ চাও নাযাওঁ চাওছি আই নতুন খবৰ দিবা নলিনো কাই চাহ খুব 3.5 কেজি সোণাৰ দাম কিমান হ'ব 1 কেজিত 64,90,000 টকা আৰু 3.5 কেজিত কিবা 1,64,15,000 নে কিবা আছিল মই 20 ভাগত 1 ভাগ পালিয়ে হ'ব এৰ আগতে মূৰ্তিটো মণ্ডলত তাৰে পৰা কেনকে আনবা পাৰি হাতো মাথা মাৰ তাৰমানে কেছটো নগেন হ'ব দে বাপাই ৰে এই কথা নকপিয়ে বান্দাৰ হুমপুৰ বাজতে পুৰোহিতে হুমৰ পাৰি নে নাহানুছি ইতাতো পূজাৰ সময় পাৰ হৈ যোৱা নাই নহয় এতিয়াও ভগ্নী মানাইছো দাউদ বলক মণ্ডলৰ হেচাৰাই কিবা কৈ হেডছাৰক ছাইড কৰি দিব পৰা হ'লে তাকেতো হে বাহ এয়াহে মৰ্ণিং ৱাক জিন্দাবাদ ৰ'বা মোৰ কিন্তু মনে কৈছে তহঁতে মৰ্ণিং ৱাক বা ব্যায়াম কৰা নাই তহঁতে বাৰু এক্টিং কৰি আছ নেকি নহয় মানে ছাৰ আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু অন দা ৱে ছাৰ চিধাকে কথা এটা কওঁ না আমাৰ এই মণ্ডাল খুৰৰ লগত অলপ কথা আছিল আমি এই মণ্ডাল খুৰৰ কাৰণেই ৰখি আছোঁ হয় নেকি তেতিয়াহ'লে দৃষ্টিবোৰ গৈ থাকোঁ হেই ক'লৈ যোৱা ৰ'বা চাওঁ এই 4 মাহমান আগতে এই মাইকেল বোলাটোক পূৰ্ণ সতীয়া চৰ এটা মাৰিছিলোঁ নহয় ইহঁতো একো বিশ্বাস নাই বুজিছা বোলো আপোনালোকৰখিনি মানে ফুচুৰ শেষ হ'ল যদি আমাৰখিনিও কম এই যি ক দৃষ্টি এটা থাকিব আমি নহ'লে আপোনাৰ ঘৰলৈকে গৈ আছোঁ যাওক তুমি বাৰু মোলৈ তাৰ পৰা চাহ লৈ আহিব লাগেনে ইয়ে দাদা
আপোনালোকেনো এনেহেন শলা চাপৰি পিঠা ক'তনো খাবা পায় হে মই বোলো দাদাক গেলি দুখান লৈ যাওঁ আৰু আহোঁতে পাক মাৰি একাপ চাহো বনাই আনিলোঁ হ'লেও তুমি ফোন এটা কৰা হ'লে মই তাতে খাই গুচি আহিলোহেঁতেন ই যাব যাওক ৱহিত নামাই দিয়াৰে তছেদি কোপ মাৰি কুইচা মাছ মাৰাৰ দিনাও মাতিছিলোঁ ই আপোনাৰ দেখোন ভাতাক মুঠা খাবা যাবাও সোমাই নাই বাৰু কোৱা সকামটো কোৱা কি সকামে দাদা তুমি আচলতে কি সকামত আহিছা সেইটো কথা কোৱা পাপ্পা ঐ কি বিষাক্ত বস্তুৱে আপুনি মোক কেনেকে জানলা জানো দিয়া কোৱা এতিয়া কোৱা দাদা বস্তু ডাঙৰ কথা এটা আপুনি কিন্তু কাকো নকব নকওঁ দিয়া আপোনাৰ পিঠিৰ সপাত থাক নকওঁ বুলি নকওঁ দিয়া দেউতাৰ শপত ই দাদা আমাৰ মাইটিয়াৰ আৰু কেৰপাদাই খাল সিঁচাওঁতে দাদা মই আপোনাক কোৱা বুলি গম পালে মাইটিয়াৰে বৰগোটাই পিঠেন মাৰিব কিন্তু মই আপোনাক কি ক'লো জানে না আপুনি যদিও বেছি কথা বাৰ্তা নকৱে আপুনি বুদ্ধিমান না দাদা আপুনি মোক এতিয়া সহায় কৰিব লাগিব আমাৰ মাইটিয়াৰে বাৰে বাৰে পাৱে বাৰে বাৰে সৰুৱে সহায় মই কি